ৰাতিপুৱাই কমপ্লিট কৰিলো তিনিটা কেক এটো হৈছে প্ৰথমটো আৰু এটো দ্বিতীয়টো আৰু এটো হৈছে তৃতীয়টো কেক গোটে তিনিটা ভিতৰত কোনটো ভাল লাগিছে জনাব দেই আকৌ কেক কিটা দিবলৈ মই উলাই আহিব লগিয়া হল ৰাস্তালে এটা মিষ্টাৰক দিছো আৰু দুটা কেক মই লৈছো কাৰণ এই কেক কিটা নিব নামুপলে আৰু ৰাস্তাটো দেখিছে নহয় আমাৰ ইমানে বেয়া আগদিনাখন মাটি তুলিলো আৰু এজনৰ অৱস্থা চাওকচোন এই ৰাস্তাটো পাৰ হৈ আহি এয়া মাটি এৰাব লগিয়া হৈ আছে এই হেন গেলা চোতালখন গছকি মই আকৌ আহিব লগা হল এই কেকটো দিবৰ কাৰণে কেকটো মোৰ মামি কাৰণে বনাই দিছো কাৰণ তেওঁলোকৰ ঘৰত আলহী আহিব গতিকে কেক এটা বনাই দিব ক'লে দুটা কেক বনাব দিছিলে কিন্তু এটা কি হ'ল একদম বেয়া হৈ থাকিলে কাৰেণ্টটো গুচি গ'ল আধাতে মাত্ৰ এটা কেক লৈ মই ৰৈ আছো মোৰ মামাৰ কাৰণে এতিয়া মামা আহিব দিম ভিডিঅ'টো কমপ্লিট চাই থাকিব সন্ধিয়া আকৌ আহিলো নামৰূপলৈ বুলি কাৰণ মামাৰ ছোৱালীজনী আৰু ল'ৰাটোৰ গানৰ প্ৰগ্ৰেম আছিলে আপোনালোক অকণমান দেখাওঁ বুলি ভাবিলো আৰু এয়া হৈছে প্ৰথমে ছোৱালীজনী তেওঁ গানৰ প্ৰগ্ৰেম কৰি আছে আৰু দ্বিতীয়টো গান আমাৰ মামাৰ ল'ৰাটোৱে গাব এইটো মামাৰ ল'ৰাই গাইছে আজি ভিডিঅ'টো